উজনি মাজুলীত বাঘৰ আতংক আৰু পাঁচআলিত ৰাইজে প্ৰত্যক্ষ কৰিছে এটা ঢেকীয়াপতীয়া বাঘ। জনাঞ্চলত বাঘৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে ৰাইজ। বন বিভাগৰ লোকে অঞ্চলটোত জাৰি কৰিছে সতৰ্কতা। ঘৰৰ পৰা নোলাবলৈ ৰাইজক মাইক যোগে ঘোষণা। বন বিভাগৰ তৰফৰ পৰা এটি বিশেষ ঘোষণা। আজি যোৱা ৰাতি ছাগলী চাপৰিৰ পৰা এটা বাঘ আহি পেলাই ৰতনপুৰ পাঁচআলি এলেকাত বিচৰণ কৰি আছে। কালি আমি মাজুলী প্ৰশাসন তথা নয়াবজাৰ আৰক্ষী চকীৰ সহযোগত 11 বজাৰ পৰা ৰাতি 11 বজাৰ পৰা বৰ্তমানলৈকে এই বাঘটো চাপৰি বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছো। আৰু আজি আমি এই বাঘটো ওলাই নোযোৱাত ইয়াৰে পাঁচআলিৰ দীপক দলেৰ ৰতনপুৰ মিৰিত দীপক দলেৰ বাহনীত অদ্যমুখ পৰিমিত বাঘটো বিচৰণ কৰি আছে। আমি ৰাইজৰ প্ৰতি এটাই বিনম্ৰ অনুৰোধ, আপোনালোক সকলোৱে নিজৰ পথাৰত থকা কাম কাজ সামৰি ঘৰলৈ আহক, গৰু গাই ছাগলী সকলো লৈ আহক আৰু সন্ধ্যাৰ লগে লগে এই পাঁচআলি বা তিনিআলিৰ পৰা অহা যোৱা নকৰিব। গাড়ী বাহন সকলোৱে যাৰ যেনেকে আছে সোনকালে আহিবলৈ কওক। আৰু এই বাঘটো আমি খেদাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম সন্ধ্যাৰ লগে লগে। কাৰণ দিনৰ পোহৰত যদি আমি বাঘলৈ গুলি প্ৰয়োগ কৰোঁ বা বোম ফটকা ফুটাওঁ তেতিয়া কোনো মানুহৰ অঘটন ঘটিব পাৰে। আমি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি এই বাঘটো যাতে নিৰাপদে আমি চাপৰিলৈ খেদি পঠিয়াব পাৰোঁ তাৰ কাৰণে সমূহ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। এই মুহূৰ্তত আমি প্ৰায় 3মান বজাৰ পৰা কালিতো আমি প্ৰায় 10:30-11 বজামান বজাৰ পৰা মাজুলী প্ৰশাসনৰ নয়াবজাৰ আৰক্ষী চকীৰ বিষয়া কৰ্মচাৰীৰ লগতে আমাৰ মাজুলী বন বিভাগৰ সকলো কৰ্মচাৰী ৰাতি 11 বজাৰ পৰা আমি আছোঁ। কালি গুলী বাৰুদ বোম ফটকা আমি শূন্যলৈ ফুটুৱাই মানে বাঘটো বাহিৰলৈ উলিওৱা প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। আৰু ৰাতিপুৱাও আমি প্ৰায় 4টামান বজাত আমাৰ অফিচ পাইছিলোঁগৈ। আকৌ আমাৰ নয়াবজাৰ আৰক্ষী বিষয়াই জনালে যে বাঘটো কালিৰ পৰা 2 কিলোমিটাৰমান আঁতৰত অলপ জংঘলত সোমাই আছে আৰু তাৰ পাব্লিকে মানে ৰাইজে জনাইছে ফুটপ্ৰিণ্ট পাইছে আৰু সেইকাৰণে আমি ততাতৈয়াকৈ আহিলোঁ। আৰু দিনতে আমি ৰাইজ যাতে বিপদত নপৰে, জনসাধাৰণ যাতে বিপদত নপৰে সেই উদ্দেশ্যে আমি অনুবাস যন্ত্ৰৰ দ্বাৰা হালদিবাৰী, পাঁচআলি, নয়াবজাৰ, চিকাৰী এইটো অঞ্চলত আমি অনুবাস যন্ত্ৰ যোগে ৰাইজক আমি সহযোগিতা আহ্বান কৰিলোঁ।